দেৰগাঁও যোৰহাট মেক্সিমো মেজিক সন্থা চুঙি দক্ষিণ হেঙেৰা মেজিক সন্থাই যোৰহাটৰ পৰা কেইবা কিলোমিটাৰ খোজকাঢ়ি আহি দেৰগাঁও চাৰিআলিত সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমবাসীৰ বাবে এটা অভিশাপ্ত দিন বুলি ক'ব লাগিব কালি, কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন দাদাক আমি হেৰুৱাই পেলাইছোঁ। অসমৰ সম্পদ। আজি আমাৰ কাৰ্যসূচী আছিলে যোৰহাট বৰুৱা চাৰিআলিৰ মেক্সিমো দেৰগাঁও চলাচল কৰা মেক্সিমো সন্থা, চুঙি দক্ষিণ হেঙেৰা চলা মেজিক সন্থা আৰু মহ বন্ধা মেজিক সন্থাৰ আমি কাৰ্যসূচী এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছিলোঁ বৰুৱা চাৰিআলি। আৰু তাৰ পৰা আমি জুবিন দাৰ আত্মাৰ সদগতিৰ কাৰণে আমি 28 কিলোমিটাৰ পদযাত্ৰা কৰি আমি দেৰগাঁৱত উপস্থিত হৈছোঁহি। আৰু দেৰগাঁৱত আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে আৰু সেই অনুষ্ঠান ভাগত আমি এতিয়া সম্পূৰ্ণ কৰিছোঁ। আৰু লগতে মই আপোনাৰ জৰিয়তে এটা কথা অসম চৰকাৰলৈ আহ্বান জনাব খুজিছোঁ। জুবিন দা যেনেকৈ নহওক আজি আমাৰ অসমত নহয়, তেখেতে গৈ ক'ৰবাত ছিংগাপুৰত অনুষ্ঠান ভাগি আয়োজন কৰিবলৈ গৈ তাত যিজন ব্যক্তিয়ে নিছিলে তেখেতৰ দায়িত্ব নাছিল নেকি? যিজন ব্যক্তি তেখেতক নিছিলে তেখেতৰ দায়িত্ব নাছিল নেকি? মানুহজন অসুস্থ। সেই স্থলত জুবিন দা কেনেধৰণে আজি এই ঘটনাটো সংঘটিত হ'ল? তেখেতৰ মেনেজাৰে কাষৰ মানুহক চাপিবলৈ নিদিয়ে। আজি সেইজন ব্যৱসায় কি আমি চিনি নাপাওঁ? নৰ্থ ইষ্ট ফেষ্টিভেলটো আমাৰ অসমৰ হয়। ছিংগাপুৰত কি দৰকাৰ ব্যৱসায়ৰ কাৰণে? আজি অসমত আমাৰ ক্ষতি হৈছে, আমাৰ অসমবাসী ৰাইজৰ ক্ষতি হৈছে। আমি অনুভৱ কৰিছোঁ যে অসমৰ কাৰণে জুবিন কি আছিল। গতিকে অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে ইয়াৰ উচিত তদন্ত হ'ব লাগে, তাকে কৈ ইয়াৰ তদন্ত হ'বই। লগতে তেওঁলোকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কঠোৰতম শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনায়। মই এটা কথাই বিচাৰোঁ যে যোৰহাটৰ ল'ৰা জুবিন দাক আমাক যোৰহাটত ঘূৰাই লাগে। তেওঁ অন্ত্যেষ্টিক্ৰিয়া আমাৰ যোৰহাটত সমাপন কৰক। আৰু তেখেতৰ নামত বৰ্তমান যোৰহাটত যিখন উৰণীয়া সেতু নিৰ্মাণ হৈ আছে, সেই উৰণীয়া সেতুখন তেখেতৰ নামত নামাকৰণ কৰক। যোৰহাট মাজুলী সংযোগী যিখন দলং নিৰ্মাণ হৈ আছে, সেই দলংখন জুবিন দাৰ নামত নামাকৰণ কৰক। আৰু অতি পৰিতাপৰ কথা, অতি তীব্ৰ গৰিহণা দি মই কওঁ, যিজন শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বেপাৰ কৰিবলৈ জুবিন গাৰ্গক আমাৰ দিনৰ কলিজা টুকুৰাক লৈ গৈছিলে, তেওঁ তেনেকৈ ঘূৰাই আনিব নোৱাৰিলে। কিন্তু তাৰ উচিত বিচাৰ কিন্তু আজি অসমবাসীৰ ওচৰত কিন্তু অসম চৰকাৰে কৰি দিব লাগিব। আৰু ছিংগাপুৰত পষ্টমৰ্টম কৰিছিলে আমি গম পাইছোঁ, তাৰ প্ৰতিবেদন কিন্তু ৰাজহুৱা কৰিব লাগিব, ফেচবুকত দিব লাগিব, গুগলত দিব লাগিব। লুকুৱালে কিন্তু নহ'ব। কাৰোবাৰ আশীক ধন্য পাই যদি কাইলৈ বাচি যায় শ্যামকানু মহন্ত, কিন্তু ৰাইজৰ আদালতত তেওঁ বাচি নাযায়। এই কথাটো ক'লোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।